চুবুৰীয়া অসম অৰুণাচল প্ৰদেশত বিক্ৰী অসমৰ 2 সন্তানৰ মাতৃক 2 লাখ টকাৰ পৰা 2.5 লাখ টকাত বিক্ৰী হয় অসমৰ যুৱতী মহিলা। কোনোমতে পলায়ন মাতৃ এতিয়া অৰুণাচলতে আবদ্ধ 2 নাবালক কন্যা। জনাইছে মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ। চুবুৰীয়া অসম অৰুণাচল প্ৰদেশত বিক্ৰী হয় অসমৰ 2 সন্তানৰ মাতৃ 2 লাখ টকাৰ পৰা 2.5 লাখ টকাত বিক্ৰী হয় অসমৰ যুৱতী মহিলা। কোনোমতে পলায়ন কৰে মাতৃ আৰু এতিয়া অৰুণাচলতে আবদ্ধ 2 নাবালক কন্যা। সাৱধান, তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ। যিকোনো মুহূৰ্ততে নাৰী সৰবৰাহকাৰী চক্ৰৰ ফাণ্ডত পৰিব পাৰে আপুনি। চুবুৰীয়া ৰাজ্যৰ অৰুণাচলত বিক্ৰীৰ মাৰ্ঘেৰিটাৰ এগৰাকী 2 কন্যা সন্তানৰ মাতৃক। তিনিচুকীয়া চহৰৰ এগৰাকী আদিবাসী সম্প্ৰদায় মহিলাই চাকৰি দিয়াৰ প্ৰলোভনেৰে অৰুণাচল প্ৰদেশৰ তেজুৰ 2 মহিলাৰ হাতত বিক্ৰী কৰি দিয়ে মহিলাগৰাকীক। মহিলা দুগৰাকীয়ে জ্যেষ্ঠ কন্যাকে কোনো অজ্ঞাত স্থানত বিক্ৰী কৰি দিয়াৰ লগতে মহিলাগৰাকী আৰু কনিষ্ঠ কন্যাগৰাকীক অৰুণাচল প্ৰদেশৰে নাহৰ লগুণত ইয়ানা দাদাৰ মানুহ এজনৰ হাতত 2.5 লাখ টকাত বিক্ৰী কৰি দিয়ে। কিন্তু লোকজনৰ কবলৰ পৰা কোনোমতে পলাই মঙলবাৰে মহিলাগৰাকীৰ মাৰ্ঘেৰিটাৰ পিতৃগৃহত উপস্থিত হয়হি। সম্পূৰ্ণ 3টা দিন নাখাই নবৈ লেবেজন অৱস্থাত মাৰ্ঘেৰিটাত উপস্থিত হ'বলৈ সক্ষম হয় মহিলাগৰাকী। নাৰী সৰবৰাহৰ এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে কোনোমতে অৰুণাচল প্ৰদেশৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা মাৰ্ঘেৰিটাৰ এগৰাকী মহিলাৰ ভাষ্যত। বৰ্তমানে অৰুণাচলৰ কোনো অজ্ঞাত স্থানত আবদ্ধ হৈ থকা জ্যেষ্ঠ কন্যাসহ নাহৰ লগুণত থকা কন্যাগৰাকীক উদ্ধাৰৰ বাবে মহিলাগৰাকীয়ে অসম চৰকাৰলৈ কাতৰ আহ্বান জনাইছে। দুৰ্ভগীয়া মহিলাগৰাকীয়ে মঙলবাৰে নিশাই এই সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে গোচৰ নোলোৱা অভিযোগ উত্থাপিত হৈছে। অসম চৰকাৰ প্ৰশাসনে অৰুণাচলত আবদ্ধ হৈ থকা কন্যা শিশু 2টিৰ উদ্ধাৰৰ বাবে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। তাই এগৰাকী অসহায় মহিলা, দুগৰাকী কন্যাৰ তাই মাতৃ। তাই যিহেতু স্বামী নথকা কাৰণে তাই বহুত কষ্টত থকা কাৰণে তাই কাম বিচাৰি মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল। ইতিমধ্যে তাই তিনিচুকীয়া চিউৰাপাট্টিত বিচাৰিছে, কাম বিচাৰিছে, পোৱা নাই। আৰু এগৰাকী আদিবাসী মহিলাই তাইক চাই আছে চাগে। সেই মহিলাগৰাকীয়ে তাইক সুধিছে কি লাগে, কি বিচাৰি আছা, কি লাগে। তাই কৈছে মই বহুত দুখীয়া ছোৱালী, মোৰ স্বামীও নাই, মোৰ 2টা বাচ্চাৰ পেট পুহিবৰ কাৰণে মোক চাকৰি এটা লাগে বাইদেউ। তাই কৈছে কি ঠিক আছে তেনেহ'লে মই তোমাক চাকৰিও দিম, ভালকৈ টকা পইচাও দিম, তোমাক মই একদম বহুত ধুনীয়াকৈ তোমাক লৈ যাম, তুমি মোৰ লগত ব'লা। তাইও অলপ চিন্তা চৰ্চা কৰি চালে, টকা দিব, পইচা দিব, মই যোৱাটো ভাল হ'ব বুলি তাই বিবেচনা কৰি মানুহগৰাকীৰ লগত আদিবাসী মহিলাগৰাকীৰ লগত তাই গ'ল। আৰু সেই মহিলাগৰাকীয়ে তাইক গাড়ীত তুলি লৈ গৈ তেজুলৈ লৈ গ'ল। তেজুত লৈ যোৱাৰ পিছত তাই তেজুত দেখিছে 2জনী বেলেগ মহিলা, শকত আৱত মহিলা 2জনী হাতত, সেই মহিলাগৰাকীৰ হাতত তাইক চমঝাই দিয়ে। সেই মহিলা 2জনীয়ে তাইৰ গাটো অলপ অসুখীয়া বুলি ভাবি তাইক হস্পিটেলত লৈ গ'ল। হস্পিটেলত নিয়াৰ পিছত তাই হস্পিটেলৰ পৰা তাইক ট্ৰিটমেণ্ট কৰাৰ পিছত তাই যেতিয়া ঘূৰি আহে, তাই 2জনী কন্যা 2জনীৰ ভিতৰত ডাঙৰজনী তাইৰ ওচৰত নাই। তাই কন্দাকটি কৰিলে, ডাঙৰজনী ছোৱালী নথকাৰ কাৰণে কন্দাৰ কাৰণে সেই মহিলা 2জনী কৈছে তই বুলি ইয়াত কন্দাকটি কৰিলে তোক গুলিয়াই ইয়াতে মাৰি থ'ম বুলি ক'লে। তেতিয়া তাই কন্দাকটি কৰাৰ পিছত সৰুজনীক কোচত লৈ আকৌ বেলেগ এখন গাড়ীত তুলি দিলে। বেলেগ এখন গাড়ীত তোলাৰ পিছত তেজুপা তাই ৰাওনা হৈ গ'ল। ৰাওনা হৈ তাই গ'লগৈ আপোনাৰ নাহৰ লগুণত গ'লগৈ। নাহৰ লগুণত কাৰোবাৰ ঘৰত গ'ল। তাই কোৱা মতেহে কথাখিনি কৈছে দেই। নাহৰ লগুণত গৈ তাত তাইক ৰাখি বেলেগ পুৰুষৰ লগত তাইক শাৰীৰিক সম্পৰ্ক কৰিবলৈ ক'লে। শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত এই সন্তানৰ প্ৰয়োজন হৈছে, সন্তান তাহাঁতক লাগে, সেইকাৰণে তাইক জোৰ জুলুম কৰিছে, মাৰপিট কৰিছে। তাইক কেনেবাকৈ কোনোবা পুলিচ প্ৰশাসনৰ হাততো পৰিলে, সেই মানুহজনো হেনো তাইক বেল্টেৰে কোবাইছে। সেইকাৰণে মইতো তাইৰ অৱস্থা, তাইৰ ঘটনা শুনিয়ে মই এগৰাকী মাতৃ হৈ মই নিজে মই ক'ব নোৱাৰা হ'লোঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ অসম চৰকাৰক তাইক যাতে সহায় কৰে। তাই যাতে চৰকাৰ প্ৰশাসনৰ ওচৰত কাষ চাপিলেও তাইক এনেকুৱা নকয় তই এইখন ঘটনা হ'ল অৰুণাচলত যা, এইটো ঘটনা হ'ল তহঁতে অসমলৈ যায়, তাইক যাতে এলাহ এঠানি নকৰে ৰাইজ।
আমি অনুৰোধ কৰিছোঁ, অৰুণাচল গভৰ্ণমেণ্টকো অনুৰোধ কৰিছোঁ, আমাৰ অসম চৰকাৰকো অনুৰোধ কৰিছোঁ, তাইক যাতে সহায় কৰে। তাই এগৰাকী একেবাৰে দুখীয়া মহিলা, তাই ক'ত যাব একো তাই নাজানে। সেইকাৰণে আহ্বান কৰিছোঁ অসম চৰকাৰকো অৰুণাচল চৰকাৰকো তাইক যাতে সহায় কৰে আৰু তাইক যাতে দুটি কন্যা উদ্ধাৰ কৰিবলৈ তাইক যাতে আমাৰ লগ দিয়ে, এইটোৱে মোৰ ৰিপৰ্টাৰ লাইভ।